হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে সোমবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 5টা। এয়া চাওকচোন, যোৱাকালি লৈছোঁ মই অকণমান তিল পিঠা বনাবলৈ আৰু ভাবিছিলোঁ ভালকৈ ব্লগটো বনোৱাখিনি দেখাম, কিন্তু মই এফালে যাবলগীয়া হ'ল যিহেতু আহি পেলাই বিৰাট লৰালৰি, গতিকে যিখিনি পাৰোঁ এনেকৈয়ে ভিডিঅ' কৰিছোঁ। মোক হেল্প কৰিলে ৰিকে, সি তিল ভাজি দিলে আৰু মই বাৰু গুৰখিনি কাটি দিলোঁ, সিহঁতে ইমান ভালকৈ নাজানিব যিহেতু, আৰু সি মোক কাটি দিলে কমলাৰ বাকলি। মই তাতো তিলখিনিতো মই অলপ কমলাৰ বাকলি মিক্স কৰি লৈছোঁ যিহেতু ভাল লাগে, আৰু তাৰপাছতে মই বনাই গৈছোঁ আৰু সকলোকে ভোগালীৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। সকলোৱে এনজয় কৰক ধুনীয়াকৈ। আৰু এয়া চাওক, মই এফালৰ পৰা বনাই গৈ আছোঁ আৰু ৰিকে সেইখিনি হেল্প কৰাৰ কাৰণে বহুত ভাল হ'ল, বহুত সহায় হৈ গ'ল। তাৰপাছতে তাক দেখুওৱা নাই যিহেতু সি ইমান এটা ভাল নাপায়। তাৰপাছতে মই কি কৰিছোঁ, এফালে মই মিক্সিত অলপ খুন্দি লওঁ, লৈ পেলাই বনাওঁ, আকৌ এই পিঠাকেইটা অকণমান শুকাই আকৌ মিক্সিত খুন্দি লওঁ, এনেকৈয়ে মই বনাই গৈছোঁ। চালি লৈছোঁ আৰু যি শেষ হ'লে আকৌ কৰি লৈছোঁ, এনেকৈ মোৰ প্ৰায় 9:30 বাজি গ'লগৈ এইখিনি কৰোঁতে। তাৰপাছতহে মই ভাতৰ যা যোগাৰ আৰু ভাত খাবলৈ খাওঁতে বহুত দেৰি হ'ল। হৈয়ে যায়, বিহুত তেনেকুৱা হৈ যায়, আৰু যিহেতু অকণমান আবেলি পৰত ওলাইও গৈছিলোঁ, গতিকে এনেকৈয়ে মেনেজ কৰিছোঁ। ভাবিছিলোঁ তিলপিঠাকেইটা বনাওঁতে ধুনীয়াকৈ ভিডিঅ' কৰিম, দেখাম আপোনালোকক চালাৰ পৰা একেবাৰে খুন্দালৈকে সকলোখিনি, কিন্তু নোৱাৰিলোঁ। এনেকৈয়ে অকণমান লৈ আহিছোঁ, সাঁচিও থলোঁ, কেনেকৈনো এইবাৰৰ বিহুটোৰ যা যোগাৰ কৰিছোঁ, হয়নে নহয় বাৰু? আৰু তিলপিঠাকেইটা নহ'লে কিবা বেয়াই লাগি থাকে মনটো, আৰু খাওঁ বা নাখাওঁ চকুৰ আগত দেখোন লাগেই এইকেইটা, কিন্তু বনাবলৈও বৰ কষ্ট হয়। মিক্সিত গুড়া কৰা যিহেতু অকণমান এয়া হৈ যায়, পটককৈ বেয়া হৈ যায়। আৰু এয়া চাওকচোন, লৈছোঁ মাছ। আজি ৰাতিপুৱা যিহেতু মাছ লৈছিলে, উৰুকা আজি, এওঁৰ অফিচলৈ যাওঁতে এনেকৈ এওঁক অকণমান খুৱাই পঠিয়ালোঁ। আৰু তাৰপাছতে কালিয়ে নাৰিকল 4টা ফালি থৈছিলোঁ, আৰু আজি বোলো ৰঙা পাৰ্টটো, মাও আহি গ'ল, বোলে ময়ো গুচাওঁ দে তোৰ লগতে, মাও মোৰ লগতে গুচাই দিলে, বহুত হেল্পফুল মা এইখিনি কৰি দিয়াৰ কাৰণে। তাৰপাছত আকৌ দুপৰীয়া ভাত খাবৰ কাৰণে এয়া মই মাছ ভাজি লৈছোঁ আৰু নাৰিকলখিনিও বনাবলৈ লৈছোঁ। তেনেকুৱাতে আকৌ মা আহিলে, মায়ে আকৌ মোক হেল্প কৰি দিলে, লাড়ু বন্ধাত, লাড়ুখিনি ভাজাত বহুতখিনি সহায় হ'ল। কোনোবা এনেকৈ অকণমান হেল্প কৰি দিলে, হাতখন সলাই দিলেও যে বহুত ভাল লাগে। অলপ সময় মায়ে লৰালে, অলপ সময় মই লৰালোঁ, আৰু মায়েও এতিয়া থিয় হৈ বহুত সময় কৰিব নোৱাৰে, যিহেতু কঁকালৰ বিষ হৈ যায় বা হাতৰ বিষ হৈ যায়, সেইকাৰণে অলপ মায়ে কৰিলে, অলপ মই কৰিলোঁ, কৰি পেলাই লাড়ুকেইটা বান্ধাটো মায়ে সহায় কৰি দিলে। এয়া তাৰপাছতে বান্ধি গৈছোঁ। প্ৰথমতে অকণমান আমি গোসাঁইলৈ থৈ দিওঁ, যিহেতু অগ্নিসেৱা কৰোঁ, সেইকাৰণে সকলো বস্তু বনোৱাৰ আগতে অলপ গোসাঁইলৈ থৈ লওঁ, তাৰপাছতহে হেৰি কৰোঁ। এইখিনি মোৰ লাড়ুখিনি, আৰু আজি ৰাতিৰ এইটো চিকেন পোৰা, এটা আইটেম বনাইছোঁ এতিয়ালৈকে, কাইলৈ ৰেচিপি লৈ আহিম, আৰু তেন্তে আজিলৈ আহোঁ।